বাওপন্থী লোকসকলে আমাৰ জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা অহৰহ ষড়যন্ত্ৰ। আজি তেওঁলোকে অসমৰ বহু মানুহে কাৰ্বি আংলঙৰ গণ্ডগোল হ'ল নেপাল সদৃশ, মৰাণে আন্দোলন কৰিলে নেপাল সদৃশ। এতিয়া মোক প্ৰশ্ন কৰক, নেপালততো আন্দোলন হৈ গ'ল, নেপালত আন্দোলনৰ পিছত নেপালৰ প্ৰতিজন যুৱকে চৰকাৰী চাকৰি পাইছে নেকি? নেপালৰ ৰাস্তা ঘাট বিলাক পকী হৈ গ'ল নেকি? নেপাল কি বিশ্বৰ আটাইতকৈ অৰ্থনৈতিক শক্তি হ'ল নেকি? আপোনালোকে নেপালৰ বিপ্লৱলৈকে ক'ব, কিন্তু নেপালৰ বিপ্লৱৰ পিছত নেপালৰ কি পৰিৱেশ হ'ল সেইখিনিও লাইভ টেলিকাষ্ট কৰি আমাক দেখাওক। বাংলাদেশত ছাত্ৰ বিপ্লৱ হ'ল, বাংলাদেশত ক্ষমতা উৎখাত কৰিলে, হাছিনা ওলাই আহিলে, ইমানলৈকে ঠিক আছে, কিন্তু তাৰ পিছত কি বাংলাদেশখন বিশ্বৰ মহাশক্তিত পৰিণত হ'ল? তাৰ পিছৰ বাংলাদেশখনৰ কথা আপোনালোকে কিয় নকয়? হিন্দুক জীৱন্তে অগ্নিদগ্ধ কৰা হ'ল। ছাত্ৰ আন্দোলন নহলে হয়তো দীপু দাসৰ কেতিয়াও মৃত্যু নহলে। আপুনি উদাহৰণ আমাক দেখুৱাব, আন্দোলনলৈকে বিপ্লৱলৈকে, বিপ্লৱৰ পিছৰ পৃথিৱীখন আমাক দেখাওক। সেই বিপ্লৱ নহয় যি বিপ্লৱৰ সমাপ্তি জনসাধাৰণৰ কল্যাণেৰে নহয়।